ৰাতিপুৱাৰ পৰা গধূলিলৈকে আমাৰ মাইকী মানুহবোৰৰ একেইবোৰেই কাম নহয়নে? ৰাতিপুৱা উঠি খোৱা বোৱা ধোৱা সদায় একেবোৰেই কাম। তাৰ মাজতে আজি মই অকণমান ভিডিঅ' ৰাখি থলোঁ। এয়া মোৰ ফাৰ্মত মই কুকুৰাক দানা পানী দিয়া, এই পোৱালিখিনি নতুনকৈ অনা হৈছিলে, গতিকে ইহঁতক দানা পানী কমকৈ দিব লাগে, কিন্তু ঘনাই দিব লাগে। বহুত লেতেৰা কৰে তেহেঁতি, সেইটো কাৰণে তাৰে ভিডিঅ' অকণমান মই ৰাখি থলোঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। এয়া দানাবোৰ খাবলৈ দিলে সিহঁতি সেই তাত উঠি পেলাই এইবোৰ যিবোৰ ফলিয়াবোৰ দিয়া থাকে সেইবোৰ ওপৰলৈ তোলাই দিয়ে। তাৰমানে সেইটো কাৰণে সেইবোৰ মাজে মাজে চাফা কৰি থাকিব লাগে। সিহঁতৰো এটা জীৱই নহয় জানো, সিহঁতকো খোৱা যিহেতু বন্দী কৰি ৰাখোঁ, সময়ে সময়ে খোৱা পানী দানা যোগান ধৰি থাকিব লাগে। সেয়ে তাৰ মাজতে সময় উলিয়াই এইকণ কামো কৰিব লাগে। এয়াও কৰিলোঁগৈ গৈ মাজতে চাবচোন, পানী আৰু দানা দি দিয়া মাত্ৰক সিহঁতি ইমান ধুনীয়াকৈ খাই, দেখিয়ে মৰম লাগি যায়। যিহেতু আজি সিহঁতৰ 5 দিন হৈছে, গতিকেলৈ নৰ্মেল পানীয়ে দিয়া হৈছে। সিহঁতক একো ভিটামিন বা এণ্টিবায়'টিক একো দিয়া হোৱা নাই, কাৰণ 7 নম্বৰ দিনাখন সিহঁতক ভেকচিন দিব লাগিব। গতিকেলৈ সিহঁতক নৰ্মেল পানী আৰু দানা এনেকৈ দি আছোঁ।